মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত মুখ্যমন্ত্ৰী। ফাকুৱাৰ দিনটোতেই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। এতিয়াৰে পৰা দৰ্শনাৰ্থীৰ বাবে বাধ্যতামূলক হ'ব জাতীয় সাজপাৰ। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্য। বৰপেটা সত্ৰ আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ফাকুৱা মহা সমাৰোহ। ফল্গোৎসৱৰ আনন্দত ৰঙীন হৈছে ৰাজ্য। হোলী গীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্ৰৱা, মাজুলীকে ধৰি ৰাজ্যৰ সত্ৰসমূহ। কাৰণ ফাকুৱা অসমীয়া বৈষ্ণৱ ধৰ্মীয় চেতনাৰ জীৱন্ত প্ৰতিচ্ছবি। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱক লৈ উখল মাখল বটদ্ৰৱা থান। দৌল মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ গোসাঁই মূৰত ফাকু দিয়া উৎসৱ উপলক্ষে বৰদোৱাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত বটদ্ৰৱা থান। ফল্গোৎসৱৰ পবিত্ৰ দিনটোত বৰদোৱাত মুখ্যমন্ত্ৰীয়ে আশীষ লৈছে এগৰাকী অশীতিপৰ বৃদ্ধাৰ। হোলী গীতেৰে মুখৰ বটদ্ৰৱা থান চৌহদ। এইদৰে জাতীয় সাজপাৰ পৰিধান কৰি গোসাঁইমূৰত ফাকু দিয়া উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। তাৰ মাজতে গোসাঁইঘৰত দেহৰক্ষীৰ প্ৰৱেশত অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী। কাৰণ পেণ্ট চাৰ্ট পৰিধান কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰিছিল এগৰাকী দেহৰক্ষীয়ে। এইদৰে মুখ্যমন্ত্ৰীয়ে গোসাঁইঘৰৰ পৰা নিজেই আঁতৰাই পঠালে দেহৰক্ষীগৰাকীক। কেৱল সেয়াই নহয়, সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীৰ ঘোষণা। এতিয়াৰে পৰা জাতীয় সাজ পৰিধান কৰিহে দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত। অৱশ্যে 12 বছৰৰ অনুৰ্ধৰ শিশুসকলৰ ক্ষেত্ৰত নাথাকিব নিষেধাজ্ঞা। যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি, তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো, সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছো। দৌল যাত্ৰা মহোৎসৱত বটদ্ৰৱাত মুখ্যমন্ত্ৰীৰ পদধূলা পৰাত উৎফুল্লিত বিধায়ক ৰূপক শৰ্মাৰ লগতে স্থানীয় ভকতবৃন্দ। মহোদয় শ্ৰী শ্ৰী বটদ্ৰৱা থানত দৌল উৎসৱৰ কাৰণে আহিছে আৰু সমূহ অসমবাসী ৰাইজৰ এটা আশীৰ্বাদ ল'বৰ কাৰণে। যোৱাবাৰ আহিছিল একে পৰিৱেশ, যিহেতু মুখ্যমন্ত্ৰী অহাৰ লগে লগে ৰাইজে যিধৰণে মৰমৰ আশীৰ্বাদ দেখা পাইছে, ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ আনন্দ লাগিছে, ফূৰ্তি লাগিছে দেখি পেলাই যে আমাৰ যে এই বৰদোৱা থানলৈ ইমান ভক্তমান আহে, সেইকাৰণে আমি ইয়াত দৰ্শন কৰিবলৈ আহোঁ। কৃষ্ণ কৃষ্ণ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ প্ৰাংগণো। 5 দিনীয়াকৈ উদযাপন হ'ব ফাকুৱা উৎসৱ। নিশা মেঘদাহ পৰ্বৰ অন্তত আজি অনুষ্ঠিত হৈছে মহাপূজা। বৰপেটা সত্ৰত মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে ভৰদৌল, শুকুৰবাৰে পালন কৰা হ'ব সুঁৱেৰী উৎসৱ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ। পুৱা ধৰ্মধ্বজা উত্তোলন, ঐতিহাসিক লেটেকু পুখুৰী, গুৰুগৃহ আৰু কীৰ্তনগৃহ প্ৰদক্ষিণ কৰাৰ পিছতেই আৰম্ভ হয় নাম প্ৰসংগ আৰু ভাগৱত পাঠ। দুপৰীয়া আইসকলৰ নাম সমাৰোহ। কাইলৈ লেটেকু পুখুৰীত উলিওৱা হ'ব ভাগৱত শোভাযাত্ৰা। তেজপুৰৰ বাঁহবাৰীৰ শ্ৰী শ্ৰী কলীয়াগোসাঁই থানতো আৰম্ভ হ'ল সাৰ্বজনীন দৌল উৎসৱ। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কলীয়াগোসাঁই থানত পালন কৰা হ'ব দৌল উৎসৱ। মুঠৰ ওপৰত
ফল্গোৎসৱ উপলক্ষে ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে ৰঙীন পৰিৱেশে সত্ৰ নামঘৰৰ আকাশে বতাহে গুঞ্জৰিত হৈছে হোলী গীত কাৰণ এয়া পলাশৰ ডালত ৰঙৰ যে জুই লগা বতৰ ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ